কাৰণে মিটিং আয়োজন কৰিছে, নিশ্চয় আপোনালোকে জানে। আৰু এখন মিটিং কৰিব গ'লে নিশ্চয় এখন সভাপতিৰ প্ৰয়োজন হয়। গতিকে মিটিং আৰম্ভ হোৱাৰ আগত আমি সদায় ভদ্ৰভাৱে মিটিং এখন কৰিব লাগে, তাৰ কাৰণে এখন সভাপতিৰ প্ৰয়োজন হয়। গতিকে আজি এইখন সভাৰ সভাপতি আমাৰ ২ নং ৱাৰ্ডৰ চবুৰুদ্দিন আহমদক সভাপতিৰ আসন গ্ৰহণ কৰিবলৈ আহ্বান জনাইছোঁ। সম্মানীয় আজিৰ সভাৰ সভাপতি মহোদয়, আমাৰ সভাত উপস্থিত থকা গৰৈমাৰী ব্লক কংগ্ৰেছৰ সভাপতি নুৰুল ইছলাম ডাঙৰীয়া মহোদয়, উপস্থিত আমাৰ টুকুৰাপাৰা জিপিৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থী কাউন্সিলৰৰ তথা বিভিন্ন কংগ্ৰেছ দলত পদবীত থকা ব্যক্তিসকল, আমাৰ গৰৈমাৰী সত্ৰত বিভিন্নজনে বিভিন্ন দলত পদবীত আছে পদবীসকল, আই মাতৃসকল। আজি আমাৰ কথা এটাই হ'ল, উদ্দেশ্য হ'ল যে আমি কংগ্ৰেছ দলক ভোট দিব লাগে, আৰু সেইকাৰণে আমি ২ নং ৱাৰ্ডত আজি এইখন সভা আয়োজন কৰিছোঁ। এইখিনিয়ে উদ্দেশ্য। দাদা, আমার কংগ্রেস দলের প্রার্থী ফিরোজা বাইদক নিজে আসসালামুআলাইকুম, নমস্কার। আজি সভা সম্মানীয় সভাপতি গড়াইমাৰী ব্লক কংগ্ৰেছৰ সভাপতি আৰু আমাৰ ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ বিভিন্ন পদবীত থকা বিষয়ববীয়াসকল আৰু আমাৰ কংগ্ৰেছ কৰ্মী ৰাইজসকল আৰু আমাৰ আইমাতৃসকল। মোৰ নাম ফিৰোজা বেগম, 15 নম্বৰ টুকুৰাপাৰা গাঁও পঞ্চায়তৰ ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ মনোনীত আঞ্চলিক পঞ্চায়তৰ সদস্য। আপোনালোকৰ বহুমূলীয়া ভোটটো হাতৰ চকুত দি মোক বিপুল ভোটত জয়যুক্ত কৰিব বুলি মই আশা কৰিছোঁ। আপোনালোকৰ সকলোৰে সহায় সহযোগিতা আন্তৰিকতাৰে কামনা কৰিছোঁ। যিহেতু আমাৰ অহা 7 তাৰিখত ভোট দান, গতিকে আপোনালোকে সকলোকে বিনম্ৰভাৱে অনুৰোধ কৰিছোঁ, অহা 7 তাৰিখত যাতে ভাৰতীয় জাতীয় কংগ্ৰেছ দলত হাতৰ ছবিত ভোট দি মোক বিপুল ভোটত জয়যুক্ত কৰে, আৰু সকলোৱে যাতে মোক সহায় সহযোগিতা কৰে তাৰে আন্তৰিকতাৰে কামনা কৰিছোঁ। আসসালামু আলাইকুম, নমস্কাৰ। আজিৰ এই নিৰ্বাচনী পৰিচালনা সভাৰ সন্মানীয় সভাপতি তথা আমাৰ বুথ কংগ্ৰেছ কমিটিৰ সভাপতি চবুৰুদ্দিন ডাঙৰীয়া, সভাত উপস্থিত টুকুৰাপাৰা মণ্ডল কংগ্ৰেছ কমিটিৰ সন্মানীয় সভাপতি আব্দুল জলিল আহমেদ ডাঙৰীয়া, আমাৰ মহিলা মণ্ডলৰ সভাপতি মালেকা খাতুন ডাঙৰীয়ানী, সভাত উপস্থিত আমাৰ ব্লক কংগ্ৰেছৰ সম্পাদক মহিউদ্দিন ডাঙৰীয়া, বন্ধুবৰ সিৰাজুল হক ডাঙৰীয়া,
আমাৰ যুৱ কংগ্ৰেছৰ সম্পাদক নুৰুল ইছলাম ডাঙৰীয়াকে প্ৰমুখ কৰি এই সভাত উপস্থিত সন্মানীয় আই মাতৃসকল, যুৱ বন্ধুসকল, সন্মানীয় ৰাইজ, আপোনালোকে আটাইয়ে জানে অহা 7 তাৰিখত পঞ্চায়তৰ নিৰ্বাচন অনুষ্ঠিত হ'ব। যে আমাৰ এইবাৰৰ নিৰ্বাচনটো অলপমান বিসংগতিপূৰ্ণ। আগে পিছে নিৰ্বাচনত ৱাৰ্ড মেম্বাৰে মানে 7-7-7 তেওঁলোকে তেনেকৈ কেম্পেইনিং কৰিছিলে। এইবাৰ ৱাৰ্ড মেম্বাৰৰ নিৰ্বাচন যিহেতুকে নিৰ্দলীয়, গতিকে দলীয় প্ৰতীকেৰে মাত্ৰ 2টা নিৰ্বাচন, এটা হ'ল আঞ্চলিক পঞ্চায়তৰ সদস্য আৰু আনটো হ'ল জিলা পৰিষদৰ সদস্য। তো আজিৰ সভাত আমি টুকুৰাপাৰা গাঁও পঞ্চায়তৰ আঞ্চলিক সদস্য পদৰ ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ মনোনীত প্ৰাৰ্থী ফিৰোজা বেগম ডাঙৰীয়ানীৰ হৈ আৰু গৰৈমাৰী জিলা পৰিষদৰ সদস্য পদৰ প্ৰাৰ্থী আজমিনা হক চৌধুৰীৰ হৈ আমি আপোনালোকৰ ইয়াত হাতৰ চিহ্নত ভোট বিচাৰি আহিছোঁ। আপোনালোকে আগন্তুক 7 তাৰিখত হাতৰ চিহ্নত ভোট দি টুকুৰাপাৰা গাঁও পঞ্চায়তৰ আঞ্চলিক সদস্য পদৰ প্ৰাৰ্থী ফিৰোজা বেগম ডাঙৰীয়ানী আৰু 3 নম্বৰ গৰৈমাৰী জিলা পৰিষদৰ সদস্য পদৰ প্ৰাৰ্থী আজমিনা হক চৌধুৰীক আপোনালোকে বিপুল সমৰ্থনেৰে আপোনালোকে ভোটদান কৰিব। তো এই ক্ষেত্ৰত যে গৰৈমাৰী ৱাৰ্ডৰ 2 নম্বৰ ৱাৰ্ডবাসী মানুহৰ ওচৰত আমি দাবী কৰিম যে আপোনালোকৰ সন্মুখত এই যিটো ৰাস্তা, এই যিটো টাউন ক্লাব, আজি টাউন ক্লাব খেলপথাৰখন আজি ইমানখিনি উন্নত হোৱাৰ মূল ব্যক্তিগৰাকীয়ে ছয়গাঁও সমষ্টিৰ আমাৰ আটাইৰে শ্ৰদ্ধাৰ বিধায়ক ৰেকিবউদ্দিন আহমেদ ডাঙৰীয়া। গতিকে তেখেতৰ উন্নয়নৰ প্ৰতিচ্ছবিক সন্মুখত ৰাখি আমাৰ দুয়োগৰাকী প্ৰাৰ্থীক যে আঞ্চলিক সদস্য হিচাপে ফিৰোজা বেগম আৰু জিলা পৰিষদৰ সদস্য হিচাপে আজমিনা হক চৌধুৰীক হাতৰ চিহ্নত আপোনালোকে আটাইয়ে ভোট দি জয়যুক্ত কৰিব বুলি আশা ৰাখি একবাৰ সকলোৱে থিয় হৈ আমি অলপ শ্লোগান দিওঁ। এবাৰ সকলোৱে থিয় হ'ব, এবাৰ থিয় হ'ব, সকলোৱে এবাৰ থিয় হ'ব। ৰেকিবউদ্দিন জিন্দাবাদ, ৰেকিবউদ্দিন জিন্দাবাদ, ফিৰোজা বেগম জিন্দাবাদ, আজমিনা হক চৌধুৰী জিন্দাবাদ, ফিৰোজা বেগম জিন্দাবাদ, ৰেকিবউদ্দিন জিন্দাবাদ, ভূপেন বৰা জিন্দাবাদ, ৰাহুল গান্ধী জিন্দাবাদ, কংগ্ৰেছ জিন্দাবাদ, হাতৰ ছবি জিন্দাবাদ, হাতৰ ছবিত ভোট দিয়ক, ফিৰোজা বেগমক ভোট দিয়ক, আজমিনা হক চৌধুৰীক ভোট দিয়ক, ৰেকিবউদ্দিন জিন্দাবাদ, হাতৰ ছবি জিন্দাবাদ, কংগ্ৰেছ জিন্দাবাদ। ধন্যবাদ। আপোনালোক আটাইয়ে এই সভাত অংশগ্ৰহণ কৰাৰ কাৰণে আমি গৰৈমাৰী ব্লক কংগ্ৰেছ আৰু টুকুৰাপাৰা মণ্ডল কংগ্ৰেছৰ তৰফৰ পৰা আটাইলৈকে আন্তৰিক ধন্যবাদ জ্ঞাপন কৰি মোৰ এজন অতিথি আহি ৰাজীৱ ভৱন বহি আছে, আপোনালোকৰ সভাৰ পৰা মই বিদায় মাগিছোঁ। ধন্যবাদ।